ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি বিয়লি 5:54 পৰ্যন্ত। তাৰ পিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি বিয়লি 4:21 পৰ্যন্ত। তাৰ পিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদ দোষ থাকিব বিয়লি 5:54 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:38 পৰা 10:05 পৰ্যন্ত, আকৌ 12:33 পৰা 2:11 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:10 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি দিনটো গ্ৰহৰ মিশ্ৰিত প্ৰভাৱ থাকিব। সমস্যাত আতংকিত হোৱাৰ পৰিৱৰ্তে একেলগে কাম কৰি সমাধান বিচাৰিলে পৰিস্থিতি অনুকূল হৈ পৰিব। অৰ্থাৎ আজি মেষ ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ গ্ৰহৰ মিশ্ৰিত প্ৰভাৱ থাকিব গোটেই দিনটো আৰু আপুনি সমস্যাত আতংকিত হোৱাৰ পৰিৱৰ্তে সমস্যাটোৰ বিষয়ে একেলগে বহি তাৰ সমাধান বিচাৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব আৰু আপোনাৰ পৰিস্থিতিবোৰ তাতে অনুকূল হৈ পৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ পিছত আপুনি সতেজ অনুভৱ কৰিব আৰু কৈছে যে আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কিছু সময় যদি কটায় তেন্তে আপুনি অলপ সতেজ অনুভৱ কৰিব বুলি কৈছে। দিনটোৰ আৰম্ভণি কিছু প্ৰত্যাহ্বানেৰে ভৰি থাকিব। কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে সকলো দিশ বিষয়ে চিন্তা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দিনটো আৰম্ভণিতে আপুনি সমস্যাৰে সন্মুখীন হ'ব লাগিব বুলি কৈছে আৰু আপুনি কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে ইয়াৰ সকলো দিশবোৰ আপুনি চিন্তা কৰি ল'ব লাগিব বুলি কৈছে। যদি আপুনি নিজৰ ওপৰত বিশ্বাস কৰে তেন্তে সফলতা অনিবাৰ্য। অৰ্থাৎ কৈছে যে আজি যদি আপুনি আপোনাৰ নিজৰ ওপৰতে বিশ্বাস ৰাখে তেন্তে আপোনাৰ সফল হ'বই বুলি কৈছে। আৰু আজি আপুনি লেনদেন কৰিলে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আৰু নহ'লে আজি লেনদেন পৰিহাৰ কৰাটোৱে আপোনাৰ বাবে ভাল বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় নতুন কাৰ্যকলাপ আৰম্ভ কৰাৰ পৰিকল্পনাত কাম কৰাৰ বাবে এইটো এটা অনুকূল সময়। বিশেষ লাভৰ সম্ভাৱনা আজি নাই। নিয়োজিত লোকে চৰকাৰী ভ্ৰমণৰ বাবে যাত্ৰা লাভ কৰিব পাৰে। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিবোৰ নতুন কাৰ্যকলাপ আছে সেইবোৰ আজি পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে বা সেইবোৰৰ ওপৰত কাম কৰাৰ বাবে আজি অনুকূল সময় বুলি কৈছে। আজি কৈছে যে আপোনাৰ ব্যৱসায়ত বিশেষ একো লাভৰ সম্ভাৱনা নাই বুলি কৈছে আৰু নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে। সকলো সদস্যৰ মাজত উৎকৃষ্ট সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। যৌৱনৰ বন্ধুত্বত অধিক মধুৰতা থাকিব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত আপোনাৰ সমন্বয় ভাল হৈ থাকিব বুলি কৈছে আৰু ঘৰখনত এক সুখৰ পৰিৱেশো বিৰাজ কৰিব বুলি কৈছে আৰু আপোনাৰ যৌৱনৰ যি বন্ধুত্ব আছিলে সেইবোৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব, কিন্তু অলপ সাৱধানতা আৰু আয়ুৰ্বেদ গ্ৰহণ কৰিলে আপুনি সুস্থ হৈ উঠিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে বুলি কৈছে, কিন্তু আপোনাৰ অলপ সাৱধানতাই আৰু যদি আপুনি আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰে বা আয়ুৰ্বেদিক দৰৱ ব্যৱহাৰ কৰে তেন্তে আপুনি সুস্থ হৈ উঠিব পাৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি নিজৰ প্ৰতিভা আৰু ক্ষমতা বুজি পাব। দায়িত্বৰ প্ৰতিও মনোযোগ দিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ বাবে নিজৰ প্ৰতিভা আৰু ক্ষমতা বুজাৰ দিন হ'ব আৰু আপুনি আপোনাৰ যিবোৰ দায়িত্ব আছে সেইবোৰত আপুনি মনোযোগ দিব লাগিব আৰু ইয়াৰ লগে লগে আপোনাৰ কামবোৰো সময়মতে হ'বলৈ সক্ষম হ'ব বুলি কৈছে আৰু আপোনাৰ ব্যক্তিত্বও উন্নত হ'ব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ সম্পত্তি সম্পৰ্কীয় বিষয় আছিলে সেইবোৰ আপুনি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। বৰ্তমান সময়ত পৰিস্থিতিৰ বহু পৰিৱৰ্তন ঘটিছে, সেয়েহে সময় অনুসৰি নিজৰ আচৰণ আৰু দৈনন্দিন কাম কাজ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব।
অৰ্থাৎ কৈছে যে বৰ্তমান আপোনাৰ সময় বহুখিনি পৰিৱৰ্তন হৈছে বুলি কৈছে, গতিকে আপুনি সময় অনুসৰি নিজৰ আচৰণ আৰু নিজৰ যিবোৰ কাম কাজ আছে সেইবোৰ সলনি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ব্যৱসায়িক বিষয়ত কৰ্মচাৰী আৰু সহকৰ্মীৰ পূৰ্ণ সহযোগিতা থাকিব, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ব্যৱস্থা ভাল হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক বিষয়ত আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলে সহযোগিতা দিব বুলি কৈছে আৰু আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো ভাল হৈ থাকিব বুলি কৈছে। আৰ্থিক বিষয়ত কাকো বেছি বিশ্বাস নকৰিব, ঋণৰ লেনদেনো নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি আৰ্থিক বিষয়ত কাকো বেছি বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল নহ'ব বুলি কৈছে আৰু ঋণৰ লেনদেনৰ সময়তো আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব বা আজি এইবোৰ লেনদেন নকৰাই ভাল হ'ব। অফিচত অত্যাধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। অৰ্থাৎ কৈছে যে নিয়োজিত লোকসকলে আজি অফিচত অতিৰিক্ত সময় কাম কৰিব লাগিব, কাৰণ তেওঁলোকৰ কামৰ বোজা আজি বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতি থাকিব, প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতিপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব বুলি কৈছে। আপুনি ৰক্তচাপ আৰু শাৰীৰিক দুৰ্বলতাৰ দৰে সমস্যা অনুভৱ কৰিব, বেছি কামৰ বোজা নিজৰ ওপৰত নল'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ৰক্তচাপ আৰু শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে আৰু আপুনি আজি বেছি কামৰ বোজা নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সমস্যা জটিল হয় তেন্তে ইয়াৰ সমাধান পোৱা যাব। যিকোনো শুভ কামৰ লগত জড়িত পৰিকল্পনাও ঘৰতেই হ'ব। পাৰস্পৰিক সম্পৰ্কতো মধুৰতা থাকিব, স্থবিৰ হৈ পৰা চৰকাৰী কামৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকৰ যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সমস্যা চলি আছিলে বা সমস্যাবোৰ জটিল হৈছে তেন্তে আপুনি ইয়াৰ আজি উচিত সমাধান পাব বুলি কৈছে আৰু যিকোনো শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি আপুনি ঘৰতে কৰিব পাৰিব আৰু পাৰস্পৰিক সম্পৰ্কতো আপোনালোকৰ মধুৰতা বাঢ়িব বুলি কৈছে আৰু যিবোৰ বন্ধ হৈ পৰা আপোনাৰ চৰকাৰী কাম কাজ আছিলে সেইবোৰৰ আজি সমাধান হ'ব বুলি কৈছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু নিজৰ স্বভাৱত কোমলতা আৰু শান্তি বজাই ৰাখিব। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু নিজৰ স্বভাৱত কোমলতা বা সৰলতা বজাই ৰাখি আপুনি শান্তি পাব। আপোনাৰ কামত বাধা দিব পাৰে আপোনাৰ ঘনিষ্ঠ লোকে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কামত আপোনাৰ ঘনিষ্ঠ লোকসকলেহে আপোনাৰ বাধা দিব পাৰে বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ব্যৱসায়ত নতুন অফাৰ পোৱা যাব, পুৰণি সমস্যাবোৰৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত কিছু নতুন অফাৰ আহিব পাৰে বুলি কৈছে আৰু পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰ আপোনাৰ সমাধান হ'বলৈ গৈ আছে। মানুহৰ লগত মত বিনিময় কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ প্ৰতিটো কামৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত কিছু মত বিনিময় কৰিলে মানুহৰ লগত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভ হ'ব বুলি কৈছে আৰু আপুনি যদি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেন্তে আপুনি এই ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতিটো কামৰ ওপৰত চকু ৰাখিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীয়ে মনত ৰাখিব লাগিব যে পাৰস্পৰিক মতানৈক্যই পৰিয়ালত নেতিবাচক প্ৰভাৱ পেলাব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অৰ্থাৎ আজি স্বামী স্ত্ৰীয়ে মনত ৰাখিব লাগিব বা উপলব্ধি কৰিব লাগিব যে পাৰস্পৰিক মতানৈক্যৰ ফলত যাতে পৰিয়ালত নেতিবাচক প্ৰভাৱ নপৰে সেই বিষয়েও মনোযোগ দিব লাগিব আৰু প্ৰেমৰ সম্পৰ্কত আপুনি আজি সময় নষ্ট নকৰাটোৱে ভাল হ'ব। বদহজম গেছ আদিৰ সমস্যাই আপোনাক আমনি কৰিব, যাৰ কাৰণ কেৱল আপোনাৰ খাদ্য হ'ব। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বদহজম গেছ আদিৰ সমস্যাই আপোনাক সমস্যাত পেলাব বুলি কৈছে আৰু যাৰ কাৰণ হ'ব আপোনাৰ অসংগঠিত খাদ্য বুলি কৈছে। গতিকে আপুনি ইয়াৰ পৰা সকাহ পাবলৈ লঘু আৰু সহজে হজম হোৱা খাদ্যহে গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে বাকী থকা কাম সম্পূৰ্ণ হ'ব। পাৰস্পৰিক সম্পৰ্কত থকা মতানৈক্যৰ সমাধানৰ প্ৰচেষ্টাও সফল হ'ব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ বাবে গোটেই দিনটো ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আৰু আপোনাৰ যি কঠোৰ পৰিশ্ৰম তাৰ বাবে আপোনাৰ যি বাকী থকা কাম আছে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনালোকৰ যি পাৰস্পৰিক সম্পৰ্কত মতানৈক্য আছিলে সেইবোৰৰ আজি সমাধানৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে।
যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সম্পূৰ্ণ মনোযোগ দিব লাগিব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে যি আপোনালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ প্ৰতি প্ৰস্তুতি যদি চলাই আছে তেন্তে তাত আৰু মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। নিজৰ ওপৰত অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকক আৰু লগতে অপ্ৰয়োজনীয় খৰচো ৰোধ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব বুলি কৈছে আৰু তাৰ লগতে আপুনি অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলিব লাগিব। ঘৰত কোনো ঘনিষ্ঠ আত্মীয় বা ভাতৃৰ লগত সম্পত্তিৰ সন্দৰ্ভত কিবা এটা বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে শান্তি আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান বিচাৰি উলিয়াওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত কোনো আত্মীয় বা ভাতৃৰ লগত সম্পত্তিৰ সন্দৰ্ভত আপোনাৰ বিবাদ হ'ব পাৰে বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি শান্তি আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়ৰ কাম কাজ সংঘটিত হৈ থাকিব। আপোনাৰ বাকী থকা কাম আন এজন ব্যৱসায়ীৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ সংঘটিত হৈ থাকিব আৰু লগতে আপুনি সুযোগো পাব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ যি বাকী থকা কাম আছে সেইবোৰ আপুনি আন এজন ব্যৱসায়ীৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। অফিচৰ সহকৰ্মীৰ লগত আজি বিবাদ হ'ব পাৰে বুলি কৈছে। ঘৰৰ পৰিৱেশ সুষম কৰি ৰাখিবলৈ আপুনি আপোনাৰ আচৰণত সাৱধানতা আনিব লাগিব। অৰ্থাৎ আপোনাৰ আজি ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব হ'লে আপুনি আপোনাৰ যি আচৰণ আছে তাত আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে। ইতিবাচক মনোভাৱ ৰাখক আৰু আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ইতিবাচক হৈ থাকিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু সামাজিক কামত ব্যস্ত থাকিব। বহু ধৰণৰ কামত আপোনাৰ প্ৰভাৱ থাকিব। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ বাবে ব্যক্তিগত আৰু সামাজিক যিবোৰ কাম আছে তাত আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু আপোনাৰ বহু ধৰণৰ কামত আপোনাৰ প্ৰভাৱ থাকিব বুলি কৈছে। কিছুমান মানুহে আপোনাৰ কামত হস্তক্ষেপ কৰিব পাৰে, কিন্তু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে আপুনি আপোনাৰ কামত নিয়োজিত হৈ থাকিব। আপুনি নিশ্চয় সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কামত কিছুমান মানুহে হস্তক্ষেপ কৰিব পাৰে বুলি কৈছে আৰু গতিকে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু আপুনি আপোনাৰ কামত ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু কৈছে যে আপুনি ইয়াৰ ফলত আপুনি নিশ্চয়কৈ সফলতাও লাভ কৰিব। অপ্ৰয়োজনীয় খৰচে অসুবিধাৰ সৃষ্টি কৰিব আৰু ইয়াৰ বাবে বাজেট ব্যৱস্থাও নষ্ট হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰৰ কাৰণে আপুনি অসুবিধা পৰিব বুলি কৈছে আৰু আপোনাৰ যি বাজেট আছে তাতো প্ৰভাৱ পৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত উৎকৃষ্ট ব্যৱস্থাৰ বাবে বেছিভাগ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। অৰ্থনৈতিক পৰিস্থিতিও আগৰ তুলনাত ভাল হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ উৎকৃষ্ট ব্যৱস্থাৰ উদ্ভৱ হ'ব বুলি কৈছে আৰু বেছিভাগ কাম আপুনি কোনো বাধা নোহোৱাকৈ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু অৰ্থনৈতিক পৰিস্থিতিও আগৰ তুলনাত অধিক ভাল দেখা গৈছে। কাৰ্যালয়ত সময়মতে কাম সম্পূৰ্ণ কৰক, নহ'লে উচ্চপদস্থ বিষয়াৰ অসন্তুষ্টি সহ্য কৰিব লাগিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ নিয়োজিত লোকসকলে কাৰ্যালয়ৰ যিবোৰ কাম আছে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব লাগিব, নহ'লে আপোনাৰ উচ্চপদস্থ বিষয়াৰ পৰা আপুনি অসন্তুষ্টি সহ্য কৰিব লাগিব পাৰে। বৈবাহিক সন্দৰ্ভত বা বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক যি সম্পৰ্ক আছে তাত আপোনাৰ ঘনিষ্ঠতা থাকিব বুলি কৈছে আৰু আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ আজি লাভ কৰিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰাই আপোনাৰ বাবে ভাল হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি লওক আৰু উন্নত চিকিৎসা গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে সাৱধান হ'ব লাগিব আৰু লগতে নিয়মিতভাৱে নিজৰ পৰীক্ষা আদি কৰাই ল'ব লাগিব আৰু উন্নত চিকিৎসাৰো ব্যৱস্থা কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদ বা যিকোনো ধৰণৰ সমস্যা কাৰোবাৰ মধ্যস্থতাত সমাধানৰ বাবে এইটো এটা ভাল সময়। অৰ্থাৎ কৈছে যে কন্যা ৰাশি জাতকৰ বাবে পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় যিবোৰ বিবাদ আছিলে বা সমস্যা আছিলে সেইবোৰ আজি কাৰোবাৰ মধ্যস্থতাত আপুনি সমাধান পাব বুলি কৈছে বা সমাধান পোৱাৰ আজি এটা ভাল দিন বুলি কৈছে। যদি আপুনি কাৰোবাক টকা ধাৰলৈ দিছে তেন্তে আজি হয়তো ঘূৰাই পাব।
কোনো বিশেষ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে চেষ্টা কৰা ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আপুনি যদি কাৰোবাক টকা ধাৰলৈ দিছিলে তেন্তে হয়তো আজি সেই টকা আজি ঘূৰাই পাব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে আজি ছাত্ৰ-ছাত্ৰীসকলে যদি বিশেষ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে চেষ্টা চলাই আছিলে তেন্তে আজি সফলতা লাভ কৰিব বুলি কৈছে। ক্ষীপ্ৰ সফলতা লাভ কৰিবলৈ হ'লে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব। অপ্ৰয়োজনীয় যুক্তি বা নেতিবাচক কথা বতৰাক আওকাণ কৰক, কিয়নো ইয়াৰ দ্বাৰা সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে একো লাভ নহ'ব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি সহজে ধন ঘটিয়াৰ আশা কৰি আছে বা লাভ কৰিবলৈ আশা কৰি আছে তেনেহ'লে আপুনি অবৈধ কামৰ প্ৰতি আগ্ৰহ নল'ব বুলি কৈছে। আৰু আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ যুক্তি তৰ্ক আছে বা নেতিবাচক কথা বতৰা আছে সেইবোৰ আপুনি আজি এৰাই চলিব লাগিব, কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে একো লাভ নহ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব, সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব বুলি কৈছে আৰু আপোনাৰ যিসকল সহকৰ্মী আৰু কৰ্মচাৰী আছে তেওঁলোকৰ পৰামৰ্শক আপুনি সন্মান প্ৰদৰ্শন কৰক বা গুৰুত্ব দিয়ক বুলি কৈছে। আপুনি হয়তো ইয়াৰ সমাধান বিচাৰি পাব আৰু কৈছে যে সিহঁতৰ পৰামৰ্শক যদি আপুনি গুৰুত্ব দিয়ে তেন্তে আপুনি বহু সমস্যাৰো সমাধান পাব বুলি কৈছে। সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰ্যালয়ত যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক। অৰ্থাৎ কৈছে যে আজি সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু কাৰ্যালয়ত আপোনাৰ কোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থকাই আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব আৰু পাৰস্পৰিক প্ৰেমো থাকিব। প্ৰেমিক প্ৰেমিকাসকলেও লগ পোৱাৰ সুযোগ পাব। অৰ্থাৎ কৈছে যে আজি ঘৰত আপোনাৰ সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু আপোনালোকৰ পাৰস্পৰিক প্ৰেমো বাঢ়িব বুলি কৈছে। আৰু লগতে কৈছে যে প্ৰেমিক প্ৰেমিকাসকলৰ আজি লগ পোৱাৰো সুযোগ থাকিব। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। অৰ্থাৎ কৈছে যে বৰ্তমান যি বতৰৰ পৰিৱেশ হৈ আছে তাৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহয় বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সৌভাগ্যৰ সময়, লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আবদ্ধ হৈ থকা টকাখিনি টুকুৰা টুকুৰকৈ পাব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশিৰ বাবে সৌভাগ্যৰ দিন বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ লাভজনক পৰিস্থিতিৰো আজি সৃষ্টি হ'ব বুলি কৈছে। আৰু কৈছে যে আপোনাৰ ক'ৰবাত যদি টকা আবদ্ধ হৈ আছিলে তেন্তে অলপ অলপকৈ আপুনি পাব বুলি কৈছে। সমাজত আপুনি সন্মান অনুভৱ কৰিব আৰু ইয়াৰ বাবে আপুনি আপোনাৰ কামবোৰ সৰ্বোত্তমভাৱে কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপুনি সমাজত আপোনাৰ সন্মান অনুভৱ কৰিব বুলি কৈছে আৰু ইয়াৰ বাবে আপুনি আপোনাৰ কামবোৰ ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব। নিজৰ অভাৱবোৰ বিবেচনা কৰি সেইবোৰ উন্নত কৰাৰ চেষ্টা কৰক। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে নিশ্চিতভাৱে বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আলোচনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ উপযুক্ত সমাধান পাব। আজি যিকোনো ঠাইত বিনিয়োগ কৰিলে ক্ষতিকাৰক হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি নিজৰ যিবোৰ অভাৱ আছে সেইবোৰ আপুনি বিবেচনা কৰি লৈ সেইবোৰ উন্নত কৰাৰ চেষ্টা কৰিব লাগিব। আৰু যদি আপুনি কোনো সমস্যাৰ পৰিছে তেন্তে আপুনি নিশ্চিতভাৱে কোনো বিশ্বাসযোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ লওক বা আলোচনা কৰক। ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সমাধান পাব বুলি কৈছে। আৰু আজি কোনো ধৰণৰ বিনিয়োগ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক দলৰ সৈতে যোগাযোগত ৰাখক, কিছুমান বিশেষ চুক্তি পাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰ আপুনি শক্তিশালী কৰাৰ চেষ্টা কৰক বুলি কৈছে, কাৰণ সেইবোৰৰ পৰা আজি আপুনি বিশেষ চুক্তি পাব পাৰে। চাকৰিৰ বাবে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু আশা দেখিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে কিছু নতুন দায়িত্বৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ কৈছে যে চাকৰিৰ বাবে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে তেওঁলোকৰ আজি আশা কিছু দেখিব বুলি কৈছে। আৰু চৰকাৰী চাকৰিত নিয়োজিত হৈ থকা ব্যক্তিসকলে আজি নতুন দায়িত্বৰ কাৰণে সমস্যাৰ সন্মুখীন হ'ব পাৰে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু মনোৰঞ্জনমূলক মুহূৰ্ত কটাওক। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থাৎ কৈছে যে আজি পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে আপুনি কিছু মনোৰঞ্জনমূলক সময় কটাব লাগিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আজি বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। গতিকে আপুনি অলপ সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত। অনিয়মিত দৈনন্দিন কাম কাজৰ বাবে পেটত অসুবিধা হ'ব পাৰে। খোৱা বোৱাত অতি সাৱধান হওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অনিয়মিত যিবোৰ দৈনন্দিন কাম কাজ আছে সেইবোৰৰ বাবে আপোনাৰ পেটৰ সমস্যাত ভুগিব বুলি কৈছে।
গতিকে আপুনি খোৱা বোৱাত অতি সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থাৎ বৃশ্চিক ৰাশি জাতকৰ বাবে আজি কৈছে যে যদি আপুনি কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ যদি পৰিকল্পনা কৰিছে তেন্তে আপুনি তৎক্ষণাতে এইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ বাবে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ কামত সফলতা লাভ কৰাব। ঘৰুৱা কাম কাজতো আপুনি মনোনিৱেশ কৰি থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে, আৰু ঘৰুৱা কাম কাজতো আপুনি মনোযোগ দি থাকিব পাৰিব বুলি কৈছে। ওচৰ চুবুৰীয়াৰ লগত সামাজিকভাৱে মিলি থাকক। কিবা নেতিবাচক কথাৰ বাবে বন্ধু বান্ধৱীৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিসকল ওচৰ চুবুৰীয়া আছে তেওঁলোকৰ লগত আপুনি সামাজিকভাৱে মিলি থকাৰ চেষ্টা কৰক, আৰু লগতে কৈছে যে কিবা যদি নেতিবাচক কথাৰ বাবে বন্ধু বান্ধৱীৰ মাজত ক্ষোভৰ সৃষ্টি হয় তেন্তে আপুনি সাৱধান হ'ব লাগিব, আৰু এইবোৰৰ প্ৰতি চাব লাগিব যাতে আপোনাৰ কোনো কাৰণে সম্পৰ্কবোৰ বিচ্ছেদ হৈ নাযায়। কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেন নকৰিব, নহ'লে লোকচানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ধৰণৰ ঋণ সম্পৰ্কীয় যিবোৰ লেনদেন আছে সেইবোৰ আজি নকৰাই ভাল, কাৰণ আপোনাৰ এইবোৰৰ ফলত আপোনাৰ লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক কাম কাজ আগৰ দৰেই থাকিব। বেছিভাগ সময় বিপণন সম্পৰ্কীয় কামত কটাব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ আগৰ দৰেই চলি থাকিব বুলি কৈছে, আৰু বেছিভাগ সময় আপুনি বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰতহে কটাব লাগিব বুলি কৈছে। আজি আপোনাৰ লাভৰ পৰিস্থিতি লেহেমীয়া হ'ব। ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে উপযুক্ত সময়ৰ অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক পৰিস্থিতি লেহেমীয়া হ'ব বা লাভৰ পৰিস্থিতি আপোনাৰ লেহেমীয়া হ'ব বুলি কৈছে, আৰু ভৱিষ্যতৰ যিবোৰ পৰিকল্পনা ৰূপায়ণৰ বাবে আপুনি উপযুক্ত সময়ৰ অপেক্ষা কৰিব লাগিব বুলি কৈছে। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব। ইয়াৰ পিছত পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব। অৰ্থাৎ কৈছে যে আজি পতি পত্নীৰ মাজত আপোনালোকৰ মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে, আৰু ইয়াৰ বাবে আপোনাৰ পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতাও আহিব বুলি কৈছে। মনৰ অৱস্থা ইতিবাচক কৰি ৰখাটো জৰুৰী হ'ব। মানসিক চাপ আৰু উদ্বেগৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মনৰ অৱস্থাটো ইতিবাচক কৰি ৰখাৰ যত্ন কৰিব লাগিব, আৰু আপোনাৰ যি মানসিক চাপ আৰু উদ্বেগ আছে সেইবোৰৰ পৰা আপুনি আজি আঁতৰত থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি দিনটো অতিৰিক্ত কামত কটাব। ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈ যাবলৈও নিমন্ত্ৰণ পাব। অৰ্থাৎ কৈছে যে আজি ধনু ৰাশি জাতকসকলে অতিৰিক্ত কামত আপুনি কটাব লাগিব বুলি কৈছে, বা অতিৰিক্ত কামৰ বাবে আপুনি ব্যস্ততাপূৰ্ণ থাকিব বুলি কৈছে দিনটো, আৰু ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈও আজি আপুনি নিমন্ত্ৰণ পাব পাৰে। পৰিয়ালৰ সৈতে শান্তি আৰু মনোৰঞ্জনত এক সুন্দৰ সময় কটাব। শিশুৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ লোকৰ সৈতে শান্তি আৰু মনোৰঞ্জনমূলক এক অনুষ্ঠানত সময় অতিবাহিত কৰিব বুলি কৈছে, আৰু আপোনাৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো উল্লাসিত হৈ পৰিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফল নোপোৱাৰ বাবে কিছু দুখী হৈ পৰিব বুলি কৈছে, কিন্তু সাহস হেৰুৱাব নালাগে আৰু চেষ্টা কৰি থাকিব। অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফল নাপাব বুলি কৈছে, আৰু যাৰ ফলত মনত দুখ অনুভৱ হ'ব, কিন্তু আপোনালোকে সাহস হেৰুৱাব নালাগে আৰু অবিৰত চেষ্টা কৰি থাকিব লাগিব। বিৰোধী পক্ষই আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সজাগ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিৰোধী যি পক্ষ আছে তেওঁলোকে আজি আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে, গতিকে আপুনি সজাগ হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিছুমান প্ৰত্যাহ্বান আহিব, অৱশ্যে গুৰুত্ব সহকাৰে সমস্যাৰ সমাধানো বিচাৰি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ আপুনি সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে, আৰু কিছুমান প্ৰত্যাহ্বানো আজি আহিব, কিন্তু সেইবোৰ আপুনি গুৰুত্ব সহকাৰে লৈ আপুনি সমস্যাৰ সমাধান বিচাৰিব লাগিব বুলি কৈছে। পত্নীৰ সৈতে চলি থকা বিবাদ সময়মতে সমাধান কৰিলে ভাল হ'ব, নহ'লে ভুল বুজাবুজি বাঢ়ি যাব পাৰে। অৰ্থাৎ কৈছে যে যদি আপোনাৰ পত্নীৰ সৈতে বিবাদ চলি আছে তেন্তে এইবোৰ সময় থাকোঁতে আপুনি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে, নহ'লে এইবোৰ ভুল বুজাবুজিবোৰ বাঢ়িব। অত্যাধিক পৰিশ্ৰমৰ বাবে আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব।
অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল অনুভৱ কৰিব বুলি কৈছে, গতিকে আপুনি স্বাস্থ্যৰ প্ৰতিও বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰত ঘনিষ্ঠ সম্পৰ্কৰ গতি হ'ব। কঠিন সময়ত কাৰোবাক লগ পালে আপোনাৰ সমস্যা সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত ঘনিষ্ঠ সম্পৰ্কৰ আগমন ঘটিব বুলি কৈছে আৰু আপোনাৰ যি কঠিন সময় আছে তাত যদি আপুনি কাৰোবাৰ লগ পায় তেন্তে আপোনাৰ সমস্যাৰ সমাধান পাব বুলি কৈছে। কিন্তু যিকোনো কাম কৰাৰ আগতে সঠিকভাৱে চিন্তা কৰিলে ভাল ফলাফল পাব। কিবা এটা লক্ষ্যত উপনীত হ'লে সকাহ পাব যুৱক যুৱতীসকলে। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো কাম কৰাৰ আগতে যদি সঠিকভাৱে চিন্তা কৰি লয় তেন্তে আপুনি ভাল ফলাফল পাব বুলি কৈছে আৰু যুৱক যুৱতীসকলে লক্ষ্যত উপনীত হ'লে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় কাম কৰাৰ সময়ত অতি সাৱধান হওক, কোনো কাৰণ নোহোৱাকৈ মনত কিছু দুখৰ অনুভূতি আহিব। অৰ্থাৎ কৈছে যে আজি আপুনি বিত্তীয় সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপুনি অতি সাৱধানে কৰিব লাগিব বুলি কৈছে আৰু আজি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ মনত কিছু দুখৰ অনুভূতি আহিব পাৰে বুলি কৈছে। নিজকে ব্যস্ত কৰি ৰখা ভাল হ'ব। পেছাদাৰী অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপুনি নিজকে ব্যস্ত কৰি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে আৰু যিসকলে পেছাদাৰী অধ্যয়নত জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ত আপুনি আপোনাৰ কৰ্মকৌশলত কিছু পৰিৱৰ্তন আনিব লাগিব। ইলেক্ট্ৰনিক্স আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা বাঢ়িব পাৰে। কৰ্মৰত লোকে কম কামৰ বাবে হতাশ অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ত আপোনাৰ কৰ্মকৌশলত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে আৰু ইলেক্ট্ৰনিক্সৰ আদিৰ লগত জড়িত ব্যৱসায়ত কিছু আজি সমস্যা বাঢ়িব বুলি কৈছে আৰু কৰ্মৰত লোকসকলৰ আজি কাম কম হোৱাৰ বাবে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। বিবাহিত জীৱনত মধুৰতা থাকিব। প্ৰেমৰ সংগীক উপহাৰ দিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে বিবাহিত জীৱনৰ বাবে আজি মধুৰতা দিন হ'ব আৰু প্ৰেমৰ সংগীক যদি আপুনি আজি উপহাৰ দিয়ে তেন্তে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব বুলি কৈছে। বদহজমৰ বাবে পেট বা যকৃতৰ লগত জড়িত সমস্যা হ'ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বদহজমৰ বাবে পেট বা যকৃতৰ লগত জড়িত সমস্যা বাঢ়িব বুলি কৈছে আৰু খাদ্যাভ্যাসৰ প্ৰতি আপুনি আজি বিশেষ গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নিজৰ প্ৰিয় কামবোৰত কিছু সময় কটালে মানসিক শান্তি পাব। আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ বাবে আপোনাৰ যিবোৰ প্ৰিয় কাম আছে সেইবোৰত যদি কিছু সময় কটায় তেন্তে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে আৰু আপোনাৰ পৰিয়ালৰ আৰু ব্যৱসায়িক দায়িত্ব আজি ভালদৰে পালন কৰিব পাৰিব। আজি আপোনাৰ খ্যাতি আৰু সন্মান বাঢ়িব। কিছু বিশেষ কামৰ সন্দৰ্ভতো আলোচনা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি খ্যাতি আৰু সন্মান আছে সেইবোৰ বাঢ়িব বুলি কৈছে আৰু বিশেষ কামৰ সন্দৰ্ভত আজি কিছু আলোচনাও হ'ব বুলি কৈছে। যিকোনো সমস্যাত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছু দুখৰ খবৰ পাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি যি সমস্যা সন্মুখীন হ'ব তাত আপুনি আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি সেই সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব আৰু কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছু দুখৰ খবৰ আহিব পাৰে যাৰ বাবে মনটো বিচলিত হৈ থাকিব। শান্ত হৈ থাকিবলৈ আপুনি ধ্যান কৰিব লাগিব। ব্যৱসায়িক ব্যৱস্থা উৎকৃষ্ট আৰু শান্তিপূৰ্ণ হৈ থাকিব আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক অৱস্থা উৎকৃষ্টপূৰ্ণ হ'ব আৰু শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে আৰু কৰ্মচাৰীৰ পৰাও আপুনি উপযুক্ত সহায় সহযোগিতা লাভ কৰিব। আমদানি ৰপ্তানি ব্যৱসায়ত সামৰ্থ্যতকৈ অধিক বিনিয়োগ নকৰিব। নিয়োজিত লোকে সহজে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি থাকক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আমদানি ৰপ্তানি যি ব্যৱসায় আছে তাত আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক বিনিয়োগ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে আৰু নিয়োজিত লোকসকলে আজি নিজৰ লক্ষ্যত সহজে উপনীত হ'ব পাৰিব। অকল আপুনি চেষ্টা কৰাৰ প্ৰয়োজন আছে। পৰিয়ালৰ যত্ন লোৱাত আপোনাৰ সহায় কৰিব যাৰ বাবে উপযুক্ত ব্যৱস্থা ৰক্ষা হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ যত্ন লোৱাত আপোনাক সহায় কৰিব বুলি কৈছে আৰু আপোনাৰ উপযুক্ত ব্যৱস্থাও ৰক্ষা হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰাখিব লাগিব। চৰ্দি কাহ জ্বৰ আদিৰ সমস্যা হ'ব। ঋতু অনুসৰি সুৰক্ষা গ্ৰহণ কৰাটো নিশ্চিত কৰক আৰু লগতে কিছুমান আয়ুৰ্বেদিক বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ চৰ্দি কাহ জ্বৰৰ সমস্যা বাঢ়িব বুলি কৈছে গতিকে ঋতু অনুসৰি আপুনি সুৰক্ষা গ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগিব আৰু লগতে কিছুমান আয়ুৰ্বেদিক বস্তু আপোনাৰ খাদ্য তালিকাটো অন্তৰ্ভুক্ত কৰিব লাগিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ সৈতে ব্যক্তিগত সাক্ষাৎ হ'ব। যিকোনো বিশেষ সমস্যাৰ পাৰস্পৰিক সন্মতিৰে সমাধান কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ব্যক্তিগত লগ পাব বুলি কৈছে, ব্যক্তিগতভাৱে লগ পাব বুলি কৈছে আৰু আপুনি যিবোৰ মানে বিশেষ সমস্যা আছে সেইবোৰ আপুনি পাৰস্পৰিক সম্পত্তিৰে সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। যদি ঘৰৰ ৰূপান্তৰৰ সন্দৰ্ভত কিবা পৰিকল্পনা কৰা হৈছে তেন্তে আজি ইয়াৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত আলোচনা হ'ব। অৰ্থাৎ কৈছে যে যদি আপোনাৰ ঘৰৰ ৰূপান্তৰৰ সন্দৰ্ভত কিবা পৰিকল্পনা কৰিছিলে তেন্তে আজি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে আপোনাৰ আলোচনা হ'ব পাৰে বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্য আৰু সন্মানৰ যত্ন লওক আৰু তেওঁলোকৰ নিৰ্দেশনা নিশ্চিতভাৱে পালন কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ আজি স্বাস্থ্য আৰু সন্মানৰ যত্ন ল'ব লাগিব আৰু তেওঁলোকৰ যি নিৰ্দেশনা সেইবোৰ নিশ্চিতভাৱে আপুনি আজি পালন কৰিব লাগিব। যিকোনো ঠাইতে ধন ধাৰে দিওঁতে সাৱধান হওক কিয়নো লাভৰ সম্ভাৱনা কঠিন। সময়ৰ সঠিক ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি কৈছে যে আপুনি যিকোনো ঠাইতে ধন ধাৰে দিওঁতে আপুনি অলপ সাৱধান হ'ব লাগিব কাৰণ আপোনাৰ লাভৰ সম্ভাৱনা আজি কঠিন হ'ব বুলি কৈছে। সময়ৰ সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ব্যৱসায়ৰ সন্দৰ্ভত লোৱা সিদ্ধান্ত ভুল হ'ব পাৰে, আপোনাৰ পদ্ধতিটো পুনৰ বিবেচনা কৰাটো ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায় ক্ষেত্ৰখনৰ বাবে যি আপুনি সিদ্ধান্ত ল'ব তাত কিছু ভুল হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি পদ্ধতিটো পুনৰ বিবেচনা কৰি লোৱাটোৱে ভাল হ'ব। বৰ্তমান সময়ত অত্যাধিক পৰিশ্ৰম আৰু কম লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে বৰ্তমান যি কষ্টৰ পৰিণতি অদূৰ ভৱিষ্যতে সফল হ'ব। অৰ্থাৎ কৈছে যে বৰ্তমান আপোনাৰ যি মানে পৰিশ্ৰম আছে তাৰ বিনিময়ত আপুনি সেই লাভ কৰিব নোৱাৰিব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰখনত। গতিকে আপুনি বৰ্তমানে যি কষ্ট কৰি আছে সেইবোৰ কৰি যাওক, এই পৰিণতিবোৰ আপুনি অদূৰ ভৱিষ্যতে লাভ কৰিব বুলি কৈছে। ঘৰৰ ব্যৱস্থাক লৈ আপোনালোকৰ মাজত কিছু উত্তেজনা থাকিব পাৰে। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ ব্যৱস্থাক লৈ আপোনালোকৰ মাজত কিছু উত্তেজনা থাকিব বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে। বতৰৰ বাবে শৰীৰৰ বিষ আৰু মৃদু জ্বৰৰ অৱস্থা হ'ব পাৰে। গতিকে সুষম ৰুটিন বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বতৰৰ বাবে শাৰীৰিক বিষ আৰু জ্বৰৰ দৰে অৱস্থা হ'ব বুলি কৈছে। গতিকে আপুনি সুষম ৰুটিন বজাই ৰখাৰ চেষ্টা চলাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।